নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মেথছ প্লাছ। আমি কৰিছিলোঁ আপোনালোকৰ আহিবলগীয়া ADRE 2.0 স্কিল টেষ্টৰ কাৰণে 28 ডেজৰ ফ্ৰী কোৰ্স এটা, য'ত আমি MS PowerPoint, MS Excel আৰু MS Wordৰ আহিব পৰা ইম্পৰ্টেণ্ট সকলোখিনি ধৰণৰ কুৱেশ্যন আমি ইয়াত কভাৰ কৰিছোঁ। তো প্ৰত্যেকটো টপিকে সেই তিনিটা MS Word, MS Excel আৰু MS PowerPointৰ পৰা আমি প্ৰত্যেকটো সাব টপিক আমি ধুনীয়াকৈ শিকি যাম, যিবোৰ নেকি আপোনালোকৰ স্কিল টেষ্টত অহাৰ একেবাৰে চান্স আছে। ওকে, আমি অলৰেডি 10টা ক্লাছ কমপ্লিট কৰিছোঁ। তাত আমি পাৱাৰ পইণ্টৰ লগতে MS Wordৰো ভালেখিনি ইম্পৰ্টেণ্ট বস্তু কভাৰ কৰিছোঁ। যদিহে আগৰ ভিডিঅ'সমূহ চোৱা নাই, ডেছক্ৰিপশ্যনত প্লেলিষ্টৰ লিংক পাব, তাত গৈ আপোনালোকে আগৰ ভিডিঅ'সমূহ চোৱাৰ লগতে লাষ্ট ইয়াৰ প্ৰিভিয়াছ ইয়াৰৰ মাই এক্সপিৰিয়েঞ্চৰ ভিডিঅ' এটা বনাই থোৱা আছে, তো সেইটো আপোনালোকে চাই ল'ব পাৰে। লগতে লাষ্ট ইয়াৰৰ বহুখিনি মক টেষ্ট দিয়া আছে বা কুৱেশ্যন পেপাৰৰ এখন ছল্ভ কৰি দিয়া আছে, সেইসমূহ আপোনালোকে গোটেইখিনি প্লেলিষ্টত পাই যাব। আৰু প্ৰত্যেকখন কুৱেশ্যন পেপাৰে আমি টেলিগ্ৰাম চেনেলত দি দিওঁ, তো টেলিগ্ৰাম চেনেলৰ লিংকটো ডেছক্ৰিপশ্যনত পাব, তাৰ পৰা টেলিগ্ৰামত সকলোৱে জইন হৈ ল'ব। তাত আপোনালোকে প্ৰত্যেকটো পেপাৰে অৰ্থাৎ 10 দিনৰ 10খন পেপাৰ, লগতে আজি 11 নম্বৰ ডেজ, তো আজি নেক্সট আৰু এখন পেপাৰ অহাকালি আপোনালোকে পাই যাব। ঠিক আছে, তো আৰম্ভ কৰিছোঁ ভিডিঅ'টি। প্ৰথমতে চাই লৈছোঁ আজি আমাৰ কৰিবলগীয়া কুৱেশ্যন পেপাৰখন। এখন হ'ল ডে 11 অৰ্থাৎ আজিৰ কুৱেশ্যন পেপাৰ। তো আমাক ইয়াত কিছুমান বস্তু কৰিব দিয়া আছে, এইসমূহ মেইল মাৰ্জৰ বিষয়ে আমি আজি ডিছকাছ কৰিম ধুনীয়াকৈ। তো প্ৰথমতে আমাক কি দিছে, টাস্ক 1ত কৈছে অপেন এ নিউ ৱৰ্ড ডকুমেণ্ট। তো নতুনকৈ আমি ৱৰ্ড ডকুমেণ্ট এটা অপেন কৰিব লাগিব। আগৰ দৰে সেম আপোনাৰ নামত এক্সামৰ এটা ফল্ডাৰ বনাব লাগিব নাম আৰু ৰোল নম্বৰৰ সৈতে। তাত সেই ফল্ডাৰটোত আকৌ আপোনালোকে তিনিটা ডকুমেণ্ট বনাব লাগিব, এটা এক্সেলৰ ৱৰ্কশ্বিট, এটা ৱৰ্ডৰ ডকুমেণ্ট আৰু পাৱাৰ পইণ্টৰ ডকুমেণ্ট। ঠিক আছে, তাৰপিছত আপোনালোকে ৱৰ্ডৰ ডকুমেণ্টটো অপেন কৰিব লাগিব। অলৰেডি অপেন হৈ আছে, অপেন কৰি লৈছোঁ এবাৰ। অপেন কৰিলে নেক্সট আমাক কি দিয়া আছে, টাইপ দ্য ফলোইং লেটাৰ লিভিং প্লেচ হোল্ডাৰ্ছ। তো এই লেটাৰখন আমাক টাইপ কৰিব দিছে ইয়াৰ পৰা ইয়ালৈ। অ'কে, তো লেটাৰখন আমি টাইপ কৰি লওঁ। আমাক কি দিয়া আছে, কনগ্ৰেচুলেশ্যন, উই আৰ প্লিজ টু কনফাৰ্ম ইউৰ এনৰলমেণ্ট। অ'কে, তো আমি টাইপ কৰি লৈছোঁ কি আছিল ফাৰ্ষ্ট, কনগ্ৰেচুলেশ্যন। অ'কে, কনগ্ৰেচুলেশ্যনছ। তাৰপিছত কি হৈছে, নেক্সট কি দি আছে, উই আৰ প্লিজ টু কনফাৰ্ম ইউৰ এনৰলমেণ্ট, উই আৰ to enrollment তাৰপিছত কি আছে, ইন ADRE 2.2 স্কিল টেষ্ট ট্ৰেইনিং ইন ADRE কেপিটেল আছিল ADRE 2.0 স্কিল টেষ্ট ট্ৰেইনিং program নেক্সট ফুল ষ্টপ আছে। তো বাকীখিনি আপোনালোকে চাই কিনে নিজে টাইপ কৰি ল'ব, মই ইয়াত কপি এণ্ড পেষ্ট কৰি দিম। ঠিক আছে, তো টাইপ কৰা ল'লো এইখিনি। নেক্সট আমাক কি দিয়া আছে, ইয়াৰ পিছত কৈছে ফন্ট ৰাখিব দিছে কেলিব্ৰি এণ্ড চাইজ দিছে আমাক 12 পইণ্ট। তো এইখিনি আমি চিলেক্ট কৰি আমাক ফন্ট লাগে কেলিব্ৰি, তো আমি ইয়াৰ পৰা কেলিব্ৰি এইটো। অ'কে, আৰু আমাক চাইজ ৰাখিব দিছে 12 পইণ্ট। তো চাইজটো আমি চিলেক্ট কৰিম 12 পইণ্ট। ঠিক আছে, হ'ল। নেক্সট আমি চাইছোঁ আমাক কি দিয়া আছে এইবাৰ, টাস্কটোত কৈছে পাৰফৰ্ম দ্য মেইল মাৰ্জ, গো টু মেইলিং টিপছ, তাৰপিছত ষ্টাৰ্ট মেইল মাৰ্জ, লেটাৰ্ছ চিলেক্ট কৰিব দিছে। তো আমি এইখিনি কৰি ল'ম। তাৰ পৰা আমি যাব দিছে মেইলিংছত, তাৰপিছত ষ্টাৰ্ট মেইল মাৰ্জত আপোনালোকে লেটাৰ্ছ, ইমেইল মেছেজ, এনভেলপছ, লেভেলছ, ডিক্সনাৰী, নৰ্মেল, ৱৰ্ড ডকুমেণ্ট, ষ্টেপ বাই ষ্টেপ, মেইল মাৰ্জ ইউজাৰ। তো এনেকুৱাকৈ 5টা অপশ্যন পাব। এক্সামত মেইল মাৰ্জ দিলে আপোনালোকে আটাইতকৈ লাষ্টত থকা যিটো অপশ্যন ষ্টেপ বাই ষ্টেপ মেইল মাৰ্জ ইউজাৰ, তো তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ লগে লগে এখন উইণ্ড' অপেন হ'ব ছাইডত। ইয়াত আকৌ 4টা অপশ্যন পাব, লেটাৰ্ছ, ইমেইল মেছেজ, এনভেলপছ, লেভেলছ এণ্ড ডাইৰেক্টৰী। তো আপোনালোকে ইয়াত আমাক চিলেক্ট কৰিব পাৰিছে লেটাৰ্ছ। তো আমি ইয়াৰ পৰা লেটাৰ্ছত ক্লিক কৰিম। অ'কে, লেটাৰ্ছত ক্লিক কৰাৰ পিছত তলফালে এটা অপশ্যন পাব, ষ্টেপ 1 to 6 লেখা থাকিব, ইয়াত থাকিব নেক্সট। তো লেটাৰ্ছত চিলেক্ট কৰাৰ পিছত আমি নেক্সট ষ্টেপত আগবাঢ়িম। নেক্সট ষ্টেপত আমাক দিয়া আছে ষ্টাৰ্টিং ডকুমেণ্ট। তো নেক্সট ষ্টেপত গ'লোঁ। নেক্সট ষ্টেপত আমি আকৌ দেখা পাম কি, মেইল মাৰ্জত ইয়াত দেখা পাম চিলেক্ট ষ্টাৰ্টিং ডকুমেণ্ট।
তো ডকুমেণ্টখন কোনখন ডকুমেণ্ট আমি মেইল মাৰ্জ কৰিম সেইটো সুধিছে ইয়াত। তো যদিহে আমি বৰ্তমান যিখন টাইপ কৰিছোঁ এইখিনি যি টাইপ কৰিছোঁ এইখিনি যদিহে মেইল মাৰ্জত কাৰোবালৈ পঠাওঁ তো আমি কি সিলেক্ট কৰিম ইউজ দ্য কাৰেণ্ট ডকুমেণ্ট, এইটো অট'মেটিক সিলেক্ট হৈ আছে, তো এইটো ৰাখিম। বা অন্য কিবা যদি আমি ফাইল চেঞ্জ কৰিব লাগে তেতিয়াহ'লে আমি ষ্টাৰ্ট ফ্ৰম এ টেমপ্লেট, টেমপ্লেটৰ পৰা চেঞ্জ কৰিম, বা ষ্টাৰ্ট ফ্ৰম এক্সিষ্টিং ডকুমেণ্ট, যদিহে আমাৰ অন্য কিছুমান ডকুমেণ্ট ফাইলত ছেভ কৰি থোৱা আছে সেই ইয়াৰ পৰা অপেনত গৈ আমি ফাইলটো অপেন কৰি সেইটো ফাইল আমি চেঞ্জ কৰিব পাৰোঁ। আমি যেহেতু ইয়াত এইখিনি আমি মেইল মাৰ্জ কৰিব লাগে, তো আমি ইয়াত সিলেক্ট কৰিম ইউজ দ্য কাৰেণ্ট ডকুমেণ্ট। সিলেক্ট কৰাৰ পিছত ষ্টেপ 2ত যাব, আপোনালোকে ইয়াত দেখা পাব নেক্সট সিলেক্ট ৰেচিপিয়েণ্টছ। তো কাক প্ৰথম আমি নেক্সট ষ্টেপত সিলেক্ট কৰিব লাগিব। এতিয়া নেক্সট ষ্টেপত আহোঁতে আমি দেখা পালোঁ সিলেক্ট ৰেচিপিয়েণ্টছ। তো সিলেক্ট ৰেচিপিয়েণ্টছত আমি আকৌ তিনিটা অপশ্যন পাইছোঁ, ইউজ এন এক্সিষ্টিং লিষ্ট। যদিহে লিষ্টখন অলৰেডি আমাৰ কম্পিউটাৰত ছেভ হৈ আছে তেতিয়াহ'লে আমি সেই লিষ্টখন ইউজ কৰিব পাৰোঁ। যেহেতু এক্সাম হলত তেনেকুৱা লিষ্ট আমাক দিয়া নাথাকে, তো লিষ্টখন আমি নতুনকৈ ইয়াত এড কৰিব লাগিব। তো আমি ইয়াত ক্লিক কৰিম থাৰ্ড অপশ্যনত টাইপ এ নিউ লিষ্ট। তো ইয়াত ক্লিক কৰিম। ইয়াত ক্লিক কৰাৰ লগে লগে আমি ক্ৰিয়েট অপশ্যনটো পাম, ইয়াত ক্ৰিয়েটত ক্লিক কৰিম। এতিয়া এইখিনি এটা আমি ক'ত পাম, আমি কুৱেশ্যনত দিয়া থাকিব আমাক ৰেচিপিয়েণ্টৰ নাম, এড্ৰেছ, পিনক'ড এণ্ড ডিষ্ট্ৰিক্ট দিয়া আছে। তো আমি এইখিনি ইয়াত টাইপ কৰিব ফিল কৰিব লাগিব। আমাক কি কি লাগে, নেম, এড্ৰেছ, পিনক'ড এণ্ড ডিষ্ট্ৰিক্ট। ইয়াত যদি চাওঁ ইয়াত আমি টাইটেল পাইছোঁ, ফাৰ্ষ্ট নেম পাইছোঁ, লাষ্ট নেম পাইছোঁ, কোম্পানী নেম পাইছোঁ, এড্ৰেছ লাইন পাইছোঁ, এড্ৰেছ লাইন 2 পাইছোঁ, চিটি ডাঙৰ কৰি দিব পাৰি এইটো, অ'কে। এড্ৰেছ লাইন 1, এড্ৰেছ লাইন 2, চিটি, ষ্টেট, জিপ কোড, কাণ্ট্ৰি কোড, হোম ফোন, ৱৰ্ক ফোন, ইমেইল আইডি। তো এইবিলাক বিভিন্ন ধৰণৰ ডিটেইলছ আমি পাই গৈছোঁ। আমাক ইয়াত কি কি দিয়া আছে, যিখিনি ডাটা দিয়া থাকে আমি সেইখিনি চিলেক্ট কৰি বাকীখিনি আমি আঁতৰাই দিব পাৰোঁ। যেনে আমাক নাম দিছে, এড্ৰেছ দিছে, পিনক'ড দিছে, ডিষ্ট্ৰিক্ট দিছে। তো এইখিনি আমি টাইটেলটো আমাক নালাগে, তো টাইটেলটো আমি ডিলিট কৰিম। বা ইয়াত নেম দুটা আছে, ফাৰ্ষ্ট নেম আছে, লাষ্ট নেম আছে। তো ফাৰ্ষ্ট নেম বা লাষ্ট নেম আমাক নালাগে, অনলি নেম লাগে। তো এইখিনি মই এডিট কৰি ল'ব পাৰোঁ, ঠিক আছে। তো এডিট কেনেকৈ কৰিব, ইয়াত চাৰিটা অপশ্যন পাব, নিউ এণ্ট্ৰি, ফাইণ্ড, ডিলিট এণ্ট্ৰি, কাষ্টমাইজ কলম। ইয়াত কাষ্টমাইজ কলমত যাব। কাষ্টমাইজ কলমত ইয়াত আপোনালোকে ওপৰত যিকেইটা কলম দেখা পাইছিল সেইকেইটা এনেকৈ দেখা পালে। আমাক ইমেইল এড্ৰেছ নালাগে, তো এইটো মই কি কৰিম, ইমেইল এড্ৰেছত ক্লিক কৰি ইয়াত ডিলিট অপশ্যন পাব, ডিলিটত ক্লিক কৰিলোঁ, ডিলিট হ'ল। ৱৰ্ক ফোন নালাগে আমাক, ডিলিটত ক্লিক কৰি আমি ইয়াত ক্লিক কৰিলোঁ, ডিলিট হ'ল। হোম ফোন নালাগে, ডিলিট কৰিলোঁ এইটো। কাণ্ট্ৰি আৰু ৰিজিয়ন এইটো নালাগে, ডিলিট কৰিলোঁ। জিপ কোডটো আমি পিনক'ড দিয়া আছিল আমাক, তো জিপ কোডটো মই পিনক'ড বুলি কনভাৰ্ট কৰিব পাৰোঁ। জিপ কোডটো মই ইয়াত ৰিনেম অপশ্যনত গৈ জিপ কোডটো মই পিনক'ড বুলি কনভাৰ্ট কৰি দিলোঁ, কাৰণ আমাক পিনক'ড লাগিব। পিনক'ড বুলি কনভাৰ্ট কৰিলোঁ, নামটো চেঞ্জ কৰিলোঁ, তো এইটো পিনক'ড হৈ গ'ল, ঠিক আছে। ষ্টেট আমাক দিয়া আছিল নে, ষ্টেট নাই, অনলি ডিষ্ট্ৰিক্ট আছে। তো ষ্টেটটো আমাক নালাগে, এইটো আমি ডিলিট কৰিলোঁ। আমাক চিটি নাই আমাক, কিন্তু আমাক দিয়া আছে ডিষ্ট্ৰিক্ট। তো চিটিটো মই চেঞ্জ কৰি ৰিনেম কৰি কি কৰিম ল'ম, এইটো ডিষ্ট্ৰিক্ট কৰি ল'ম, ডিষ্ট্ৰিক্ট, ঠিক আছে, অ'কে। ডিষ্ট্ৰিক্ট হ'ল। তাৰপিছত আকৌ আমাক কি দিয়া আছিল, এড্ৰেছ দিয়া আছিল আৰু নেম দিয়া আছিল। তো এড্ৰেছৰ দুটা লাইন আছে, এটা লাইন আমি ডিলিট কৰি দিলোঁ। নেক্সট এড্ৰেছ লাইন 1ৰ সলনি আমি নেমটো ৰিনেম কৰি আমি এড্ৰেছ দি দিলোঁ। তাৰপিছত কোম্পানী নেম নালাগে, এইটো মই ডিলিট কৰি দিলোঁ। লাষ্ট নেম নালাগে, মই এইটো ডিলিট কৰি দিলোঁ। এণ্ড ফাৰ্ষ্ট নেমৰ ঠাইতটো মই ৰিনেম কৰি অনলি নেম কৰি দিলোঁ, হ'ল। তাৰপিছত টাইটেলটো নালাগে আমাক, প্ৰয়োজন নাই, তো টাইটেলটো মই ডিলিট কৰি দিলোঁ, ঠিক আছে। তো এই চাৰিটা দিয়া আছিল, এই চাৰিটা ৰাখিলোঁ, অ'কে প্ৰেছ কৰিলোঁ, এই চাৰিটা হৈ গ'ল। এতিয়া আমি কি কৰিম, এইখিনি অলপ মই বনাই লৈছোঁ, ঠিক আছে, হ'ল। এতিয়া আমি কি কৰিম, আমাক নেম লাগে, নেম কি দিয়া আছে, অমিত দাস, ৰীতা শৰ্মা, সুনীল ৰয়। তো তিনিটা ৰ' দিয়া আছে, তো আমি তিনিটা ৰ' লাগিব, এটা অলৰেডি এক্সিষ্ট আছে আমাক, তো আমি নেক্সট তিনিটা লাগিব। নিউ এণ্ট্ৰি ক্লিক কৰিম, দুটা হ'ল, তিনিটা হ'ল। তো প্ৰথম ৰ'টোত দিয়া আছিল আমাক নেম দিয়া আছিল অমিত দাস, নেক্সট ৰীতা শৰ্মা। তো ইয়াত মই টাইপ কৰিম অমিত দাস, নেক্সট তলত দিয়া আছে ৰীতা শৰ্মা। শৰ্মা ৱৰ্ডটো SH আছিল চাগে, SH আছিল, অ'কে। এইটো মই SH ল'ম। নেক্সট আমাক দিয়া আছে কি, সুনীল ৰয়, হ'ব, সুনীল ৰয়, হ'ল। নেক্সট আমাক এড্ৰেছ দিয়া আছে এইবাৰ জুৰুড গুৱাহাটী, বেলতলা গুৱাহাটী। নেক্সট আমি ইয়াত এড্ৰেছত
জুৰুড কমা দি গুৱাহাটী দিলোঁ গুৱাহাটীৰ শ্বৰ্ট ফৰ্মত দিব পাৰি নেক্সট বেলতলা গুৱাহাটী এক্সামত যদিহে ফুল ফৰ্ম থাকে ফুল ফৰ্মত দিব ইয়াত যেহেতু ফুল ফৰ্ম আছে পেপাৰত তো মই ফুল ফৰ্মে দি দিছোঁ নহ'লে ভুল হ'ব ঠিক আছে এইটো আছিল বেলতলা গুৱাহাটী কমা গুৱাহাটী ঠিক আছে নেক্সট থাৰ্ডটো আমাৰ কি আছিল মালিগাঁও গুৱাহাটী মালিগাঁও কমা গুৱাহাটী হল নেক্সট ডিস্ট্রিক্ট দি আছে ডিস্ট্রিক্ট আমি চাই লৈছোঁ কি আছে প্ৰথমে পিনকোড আছিল তাৰ পৰা ডিস্ট্রিক্ট আছিল একো নাই আমি ইন্টাৰচেঞ্জ কৰিব পাৰোঁ ফাৰ্ষ্ট পিনকোড বা সেকেন্ড আমি ডিস্ট্রিক্ট দি দিব পাৰোঁ ডিস্ট্রিক্ট কি আছিল কামৰূপ মেট্ৰ' এণ্ড কামৰূপ তো এইটো হ'ব কামৰূপ মেট্ৰ' এইটো আমাৰ চেঞ্জেল লাগিছে তলত আহিছে এক মিনিট আমাৰ নেম এড্ৰেছ ডিস্ট্রিক্ট এইটো কিয় চেঞ্জ হ'ল তলত ওপৰত তলত আহিছিলে চেঞ্জ কৰিছোঁ তলত লাগিব আমাক কৰিলোঁ আৰু হ'ব একো নাই সুনীল ৰয় মালিগাঁও আছিল সুনীল ৰয় মালিগাঁও আছিল তো সুনীল ৰয় আছিল সুনীল ৰয় ডিস্ট্রিক্ট আছিল কামৰূপ মেট্ৰ' অমিত আৰু ৰিতাৰ কামৰূপ মেট্ৰ' এণ্ড সুনীল ৰয় আছিল কামৰূপ ৰিতাৰ আছিল কামৰূপ মেট্ৰ' তলতো কামৰূপ মেট্ৰ' আৰু সুনীলৰ আছিল কামৰূপ ঠিক আছে নেক্সট পিনকোড কি আছিল 781024 প্ৰথমে সুনীলৰ আছে তো সুনীলৰ 781011 781011 তাৰপিছত ৰীতা শৰ্মাৰ পিনকোড আছিল 781028 এণ্ড 24 70701 এণ্ড তলত আছিল 781014 24 আছিল চাগে 24 চেক কৰি লৈছোঁ 28 এণ্ড 24 ঠিক আছে হ'ল আমাৰ ডিটেইলছখিনি ফিল কৰা হ'ল অ'কে প্ৰেছ কৰিলোঁ হ'ল এতিয়া এইখিনি ছেভ কৰিব দিব আপোনালোকে ছেভ কৰি ল'ব পাৰে মই নাম দিছোঁ ADRE স্কিল টেষ্ট ADRE স্কিল টেষ্ট অ'কে ছেভ হ'ল যেনেকৈ দেখাব তো অ'কে প্ৰেছ কৰিলোঁ ছেভ হৈ গ'ল আমাৰ নেক্সট আমাক কি দি আছে ইয়াত ইউজ ইনচাৰ্ট মেইল মাৰ্কছ ফিল্ড টু ৰিপ্লেচ দেম উইথ ফিল্ডছ ফ্ৰম এক্সেল তাৰমানে এই টেবুলখনে আমাৰ কথা কৈছে আমাক তাৰপিছত ফাইনেল ভাৰ্চন শুড লুক লাইক যিখন আমি লেটাৰ ফৰ্মেট আমি চেণ্ড কৰিম প্ৰত্যেকটো মানুহলৈ সেইটো আমাৰ এনেকুৱাকৈ দেখা হ'ব লাগিব প্ৰথমতে থাকিব টু তাৰপিছত মানুহজনৰ নেম থাকিব লাগিব তাৰপিছত এড্ৰেছ তাৰপিছত ডিস্ট্ৰিক্ট হাইফেন দি কিনে পিনক'ড তাৰপিছত দিয়াৰ নেমটো আহিব লাগিব তো আমাক লেটাৰখন তেনেকুৱাকৈ দেখা হ'ব লাগিব তাৰ কাৰণে আমি এইটোত চেঞ্জ কৰি ল'ম লেটাৰখনৰ ওপৰত কি থাকিব লাগিব টু তাৰপিছত নেম তো আমি এইখিনি তলফালে অলপ এণ্টাৰ প্ৰেছ কৰি তললৈ নমাই আহিম বা এবাৰ প্ৰেছ কৰিলে হ'ল ওপৰত মই আৰু অলপ হ'ল ওপৰত মই কি কৰিম টু লিখিলোঁ টুৰ পিছত আমাক কমা দিব দিছেনে কমা আছে অ'কে টুৰ পিছত কমা দিলোঁ নেক্সট তলত আহিম তলত আমি কি দিম এবাৰ তলত দিম নেম মানুহজনৰ নাম লাগিব তো ইয়াত তিনিজন মানুহ আছে তিনিজনৰ কাৰণে তিনিটা ডিফাৰেণ্ট নাম লাগিব তো তাৰ কাৰণে আমি ইয়াত ষ্টেপ 3তে আছোঁ তো ষ্টেপ 3ৰ পৰা গৈ কিনে আমি নেক্সট ষ্টেপত যাম ৰাইট ইউ লেটাৰ তো লেটাৰখন আমি যিহেতু ইয়াত লিখিম তো অলৰেডি আমি লেটাৰখন লিখা আছে তো ইয়াৰ পৰা আমি টুৰ পিছত আমাক মানুহজনৰ নামটো আহিব লাগিব তো মানুহজনৰ নামটো ইয়াত কেনেকৈ এড কৰিম মানে ইয়াত আমি ডাইৰেক্টলি সুনীল ৰয় বা ৰীতা শৰ্মা অমিত দাস এনেকৈ লিখিব নালাগে এটা ফৰ্মেটতে আমি তিনিজন বেলেগ মানুহলৈ বেলেগ ফৰ্ম মানে নামত পঠাব পাৰোঁ কেনেকৈ পাৰোঁ চাব টুৰ পিছত আমি তলত ক্লিক কৰিলোঁ ইয়াত আহিলোঁ তাৰ পৰা আমি মোৰ আইটেমছত যাম মোৰ আইটেমছত গৈ টুৰ পিছত আমাক নেমটো লাগে তো আমি নেমটোত গৈ ইনচাৰ্ট কৰিম তো টুৰ পিছত মানুহজনৰ নাম দেখা পাব তাৰপিছত তলত আহিলোঁ
তলত আমাক কি লাগে মানুহজনৰ নামৰ পিছত থাকিব লাগিব এড্ৰেছটো তো আমি ইয়াত গৈ কিনে আকৌ মোৰ আইটেমছত যাম তাৰপিছত আমি এড্ৰেছটো সিলেক্ট কৰিম ইনচাৰ্ট কৰিম নেমৰ পিছত এড্ৰেছ আহিলে তাৰপিছত এড্ৰেছ এবাৰ লাগিব তাৰপিছত এড্ৰেছৰ পিছত আমাক কি লাগিব আকৌ ডিস্ট্ৰিক্ট হাইফেন পিন কোড তো এড্ৰেছৰ পিছত আমাক লাগিব ডিস্ট্ৰিক্ট তো মোৰ আইটেমছত গ'লো ডিস্ট্ৰিক্টত গ'লো ইনচাৰ্ট কৰিলো তাৰপিছত আমি দিলো ডিস্ট্ৰিক্টত গ'লো তাৰপিছত আমি হাইফেন দিলো নেক্সট আমাক পিন কোড লাগে আকৌ আমি মোৰ আইটেমছত যাম পিন কোডটো সিলেক্ট কৰিম হ'ল তো এনেকুৱাকৈ দেখা পাব তাৰপিছত আমি দিয়াৰ আকৌ লিখিব লাগিব দিয়াৰ তাৰপিছত নেমটো লাগিব তাৰপিছত কমা নেক্সট আকৌ তলত গ'লো নেক্সট দিলো দিয়াৰ আৰু এটা দিলো দিয়াৰ তাৰপিছত আকৌ মানুহজনৰ নামটো লাগিব তো ইয়াত আকৌ মোৰ আইটেমছত গ'লো ইয়াত মোৰ আইটেমছত গৈ আকৌ মই নেমটো সিলেক্ট কৰিলো ঠিক আছে তাৰপিছত মোক কমা লাগে এইটো মই ক্লোজ কৰি দিলো তাৰপিছত মই কমা এটা দি দিলো হ'ল ঠিক আছে ইয়ালে নেক্সট ক্লিক ফিনিশ এণ্ড মাৰ্জ তো ইয়াত আমি প্ৰিভিউ লেটাৰছত চাব পাৰোঁ কেনেকুৱা হয় ইয়াত ক্লিক কৰিলোঁ প্ৰিভিউ চাব ইয়াত টু মই নেমটো সিলেক্ট কৰিছোঁ নিজে নিজে আহিছে অমিত দাস জুৰুড গুৱাহাটী কামৰূপ মেট্ৰ' 781024 আৰু তলত লিখিব পাব এনেকৈ ডিয়াৰ অমিত দাস ঠিক আছে এইখন হ'ল প্ৰথম নেক্সট আৰু ছেকেণ্ড লেটাৰখনত আকৌ নামটো চেঞ্জ হ'ব টু ৰীতা শৰ্মা বেলতলা গুৱাহাটী কামৰূপ মেট্ৰ' ইমান ডিয়াৰ ৰীতা শৰ্মা বাকীখিনি একে তাৰপিছত আকৌ তিনিটা মানুহ আছিল যিহেতু তিনিবাৰ পঠাব লাগিব তো থাৰ্ডটোত আমাক এনেকৈ টু সুনীল ৰয় মালিগাঁও গুৱাহাটী কামৰূপ ঠিক আছে তো এনেকৈ তিনিখন বেলেগ বেলেগ ফৰ্মেট চেঞ্জ হৈ গ'ল হ'ল এতিয়া আমাৰ মেইল মাৰ্জটো কমপ্লিট হ'ল তো কমপ্লিট দ্য মাৰ্জ কৰিলোঁ বাকি আমাৰ একো এডিট কৰিবলগীয়া নাই তো এইটো আমি কাটি দিলোঁ ঠিক আছে নেক্সট টাস্কত কি কৈছে এবাৰ আফটাৰ ইনচাৰ্টিং দ্য মাৰ্জ ফিল দ্য ফলোইং ফৰ্মেটিং এট এ পেজ বৰ্ডাৰ ডিজাইন পেজ বৰ্ডাৰ বক্স তো পেজ বৰ্ডাৰ আমি এড কৰিব লাগিব লেটাৰখনত ডিজাইন দিব দিছে ডিজাইনত গৈ পেজ বৰ্ডাৰ সিলেক্ট কৰি বক্স পেজ বৰ্ডাৰ ল'লে হ'ল তো আমি প্ৰিভিউটো আমি নোহোৱা কৰিলোঁ তাৰপিছত ডিজাইনত যাম পেজ বৰ্ডাৰ সিলেক্ট কৰিম বক্স সিলেক্ট কৰিব দিছে তো বক্সত আমি এনেকুৱা বক্স সিলেক্ট কৰিলোঁ তাৰপিছত আমাক কৈছে কালাৰ ব্লু ৰাখিব দিছে উইথ ৰাখিব দিছে 1.5 কালাৰ ৰাখিব দিছে ব্লু কালাৰটো মই অট'মেটিকৰ পৰা গৈ কিনে ব্লু কৰিলোঁ উইথ ৰাখিব দিছে 1.5 তো 1.5 এইটো সিলেক্ট কৰি অ'কে প্ৰেছ কৰিলোঁ তো আমাৰ এনেকুৱাকৈ বৰ্ডাৰটো এড হৈ গ'ল নেক্সট তাৰপিছত কি দিয়া আছে এড হেডিং চেণ্টাৰ্ড বোল্ড হেডিং এটা দিব দিছে চেণ্টাৰ্ড আৰু বোল্ড কৰি কেনে হেডিংটো কি এট দ্য টপ অফ দ্য ডকুমেণ্টখনৰ ওপৰত দিব দিছে ADR 2.2 পাৰ্চনেলাইজ ইনভাইটেশ্যন লেটাৰ ADR 2.2 পাৰ্চনেলাইজ ইনভাইটেশ্যন লেটাৰ তো ইয়াত আমি টাইপ কৰিম ADR 2.2 P2 কেপিটেল আছে নে স্মল আছিল পাৰ্চনেলাইজ ইনভাইটেশ্যন লেটাৰ তো গোটেইখিনিৰ প্ৰথম হাতটো কেপিটেল আছে তো এইখিনি মই সিলেক্ট কৰি লৈছোঁ আপোনালোকে নিজে টাইপ কৰি ল'ব চাই হ'ল এইখিনি তো এইখিনিক আমাক কি কৰিব দিছিল আমাক কৰিব দিছিল চেণ্টাৰ এলাইনমেণ্ট আৰু বোল্ড তো এইখিনি মই সিলেক্ট কৰি লৈছোঁ ইয়াৰ পৰা হোমত যাম চেণ্টাৰ এলাইন কৰিম আৰু বোল্ড কৰিম হ'ল নেক্সট ফন্ট ৰাখিব দিছে টাইমছ নিউ ৰোমান সাইজ 14 তো ইয়াৰ ফন্ট ৰাখিব দিছে টাইমছ নিউ ৰোমান তো টাইমছ নিউ ৰোমান সাইজ ৰাখিব দিছে 14 আৰু কিবা কৈছেনে বোল্ড চেণ্টাৰ এইটো অলৰেডি কৰিলোৱে নেক্সট কৈছে পেৰাগ্ৰাফ স্পেচিং দিব দিছে বিফোৰ 6 পইণ্ট আফটাৰ 6 পইণ্ট তো আমি পেৰাগ্ৰাফটো সিলেক্ট কৰিম তাৰপিছত আমি ডিজাইনত ক্লিক কৰিম ইয়াত পাম পেৰাগ্ৰাফ স্পেচিং অপশ্যন তাত আমি কাষ্টম পেৰাগ্ৰাফ স্পেচিঙত গৈ আফটাৰ এণ্ড বিফোৰ পেৰাগ্ৰাফ স্পেচিং ন বডি এইটো আফটাৰ এণ্ড বিফোৰ তো ইয়াত আমি 6 পইণ্ট সিলেক্ট কৰিম 6 পইণ্ট তাৰপিছত আমি অ'কে প্ৰেছ কৰিম তো এইখিনি আমাৰ চেঞ্জ হৈ গ'ল ঠিক আছে হলিয়ালে তাৰপিছত আমাক কি দিয়া আছে আকৌ টাস্ক ফ'ৰ ছেভ দ্য ডকুমেণ্ট তো ডকুমেণ্টটো ছেভ কৰিব দিছে ইয়াত গৈ কেনে ইয়াত ছেভত ক্লিক কৰিলে ছেভ হৈ যাব ঠিক আছে তো এইখিনি হ'ল আমাৰ আজিৰ মেইল মাৰ্জৰ ডকুমেণ্টখন
এইখন আকৌ প্ৰিভিউ কৰিব পাৰে আপোনালোকে কেনেকুৱা দেখা হ'ব তো কেনেকৈ চাব সেইটো মেইল লিংকছত যাব গৈ কিনে ইয়াত প্ৰিভিউ ৰিজাল্টত পাব এখন দুখন ইয়াত পাব এখন দুখন তিনিখন তেনেকৈ ডকুমেণ্টটো প্ৰিণ্টটো কৰিব পাৰে ইয়াৰ পৰা গোটেইখিনি তিনিটা পেজত প্ৰিণ্ট হ'ব কাৰণ তিনিখন লেটাৰ আছে তো ঠিক আছে বুজি পালে আজিৰখিনি এই পিডিএফটো মই টেলিগ্ৰামত দি দিম টেলিগ্ৰামৰ চেনেলত জইন হ'ব তাত আপোনালোকে পাই যাব তো আজিলৈ মানে নেক্সট আমি ডে 12ত বোধ কৰোঁ আমি MS এক্সেল আৰম্ভ কৰিম যদি MS ৱৰ্ডৰ কিবা ৰৈ গৈছে বা পাৱাৰ পইণ্টৰ কিবা ৰৈ গৈছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব সেইখিনি মই কভাৰ কৰি দিবলৈ চেষ্টা কৰিম নেক্সট ক্লাছত পৰা আমি নেক্সট ক্লাছৰ পৰা MS এক্সেল আৰম্ভ কৰিম আজিলৈ মানে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ থেংক ইউ